Hello everyone, আজি মই নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ, দেখিছে নহয় আপোনালোকে, এয়া মিছা মাছ শুকান মাছ আৰু এয়া মই কচুলতি লগতে পিঁয়াজ অলপমান কাটি ল'লোঁ, আদা নহৰু অলপ পেষ্ট কৰি ল'লোঁ আৰু এইফালে গুড়া মছলাবোৰ এয়া অলপমান গৰম পানী কৰি লৈছোঁ। কিয় জানে, শুকান মাছখিনি অলপমান ধুই ল'বলৈ। শুকান মাছখিনি যে ইমান লেতেৰা থাকে, বহুতেও মই দেখোঁ যে শুকান মাছ কি কৰে, ডাইৰেক্ট চব্জিত দি দিয়ে। তেনেকৈ অৱশ্যে খাব নালাগে, কাৰণ বহুত লেতেৰা থাকে, তাত ধূলি মাকতি পৰি থাকে। এনেই কিছুমানেতো ডাইৰেক্ট ঢাকি পেলোৱা, কিছুমানে নঢকাকৈ ডাইৰেক্ট এনেকৈয়ে দোকানত বজাৰত বেছি থাকে। আৰু মই অৱশ্যে এনেকৈ ধুই কৰি লওঁ, দেখিছে ইমান লেতেৰা পানী ওলাইছে। ধুই ল'লে আৰু বালি হৈ থাকে, মানে যি নেকি বালিবোৰ উৰি পৰি থাকে চাগে তাতে। সেইকাৰণে অলপমান ধুই ল'লে খায়ো ভাল লাগে, ফ্ৰেছ হৈ থাকে। মানে এয়া দিছে ইমান লেতেৰা পানী। এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই কৰি ল'লোঁ। এতিয়া ভাজি ল'ম অলপমান। এয়া ইমান চাফা লাগিছে দেখিছে। এতিয়া ভাজিম আৰু অলপ। ভাজি লোৱাৰ পাছত চব্জিত দিম তেনেকৈ। এয়া ভাজি লৈছোঁ অলপমান গ'ল। এই মাছটো অৱশ্যে খাই ভাল লাগে কচুলতিৰ লগত, মানে বহুত সোৱাদ হয়, ভাল লাগে খাই। আৰু গৰমৰ দিনততো মোৰ কচু বস্তুটো বহুত প্ৰিয়। কচু হওক, মানে কচুলতি হওক, ঢেকীয়া হওক, এইবোৰ বস্তু মই খাই বহুত ভাল পাওঁ, অসমীয়া খানাবোৰ। এয়া মই পিঁয়াজো ভাজি ল'লোঁ, আদা নহৰুবোৰ দি দিলোঁ। আৰু গুড়া মছলাখিনি যিখিনি আছিলে, জিৰা, ৰেড চিলি পাউডাৰ আৰু হালধি, নিমখ, এই গোটেইখিনি দি দিলোঁ। সেয়া অলপমান ভাজি লওঁ। ভাজি লোৱাৰ পাছত অলপমান পানী দিব লাগে, পানী দি দিলোঁ মই। পানী দি লৈছোঁ। অৱশ্যে গুড়া মছলাবোৰ ইউজ কৰোঁতে পানীত যদি অলপমান ভিজাই পেলাই থয়, তেতিয়া অলপ বেছি ভাল আৰু। মানে এনেকৈ ডাইৰেক্ট গুড়া মছলাটো দিলে পটককৈ হেৰি নহয় আৰু। ভাজি ল'লোঁ। এতিয়া মই তাতে সিজাই থোৱা কচুখিনি আছে, এয়া তাতে দি দিলোঁ। অলপমান কচু তাতে দি, আৰু এনেকুৱা বস্তু কমকৈ হ'লে খাই ভাল লাগে, বেছিকৈ হ'লে ইমান এটা টেষ্টি নহয়, সোৱাদ জাবৰা লাগে। সেইকাৰণে এইখিনি ভাজি ল'লোঁ আৰু এতিয়া ইয়াতে শুকান মাছখিনি দি দিলোঁ। দি দিয়াৰ পাছত যেনেকৈ কচুখিনি বনৰীয়া কচুৰ লতি হয়, সেইকাৰণে তাত অলপমান নেমু দিয়া দৰকাৰ। আমি যাতে এইখিনি অলপমান নেমু দি দিছোঁ, মানে খজুৱাবও পাৰে, সেইবাবে নেমু অলপ দিছোঁ। আমাৰ চব্জি ৰেডি। এতিয়া ভাতৰ থালিখন ৰেডি কৰি ল'লোঁ। এইফালে কচুলতি শুকান মাছৰ চব্জি আৰু এইফালে দালি, নেমু টেঙা, ভোট জলকীয়া এটা লৈ পেলাই ভাতসাজ আমাৰ ৰেডি। বাই বাই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, লগতে এটা কমেণ্ট কৰিব দেই। বাই বাই দেই।